নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য এটা ভৱিষ্যতবাণী কংগ্ৰেছক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে 2024ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণৰূপে খালি হৈ যাব কংগ্ৰেছ দল পুনৰবাৰ কৈছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিছে 2024ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণৰূপে কংগ্ৰেছ দল খালি হৈ যাব অৰ্থাৎ সাফা হৈ যাব যেহেতু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৰাজনীতিত এতিয়া বিশেষকৈ দলবাগৰা ৰাজনীতি আৰম্ভ হৈ গৈছে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিব বুলি বুবু বাবা চলি আছে বাতৰি প্ৰচাৰ হৈ আছে আৰু ইয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ভৱিষ্যতবাণী কৰা হৈছে যে বিজেপি দল খালি হৈ নাযায় খালি হৈ যাব কংগ্ৰেছ দলটোৱে 2024ৰ বিধানসভা নিৰ্বাচনৰ আগে সকলোৱে বিজেপি যোগদান কৰিব এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক 2024ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে খালি হ'ব কংগ্ৰেছ দল বিধানসভা নিৰ্বাচনৰ আগে পুনৰ কংগ্ৰেছ দলত গৰা খহনি আৰম্ভ হ'ব হাজু হ'ব হৈছে কংগ্ৰেছ দল কংগ্ৰেছৰ পৰা দজনে মানুহ বিজেপিলৈ আহুতে সমানে চৰ্চা হ'ব লাগে যি ধৰণে বিজেপিৰ পৰা কংগ্ৰেছলৈ যাবলৈ যোৱাৰ ক্ষেত্ৰত চৰ্চা চলে বিজেপিৰ দুই এজন কংগ্ৰেছলৈ গৈ থাকিব তাৰো আলোচনা হ'ব বিধানসভা নিৰ্বাচনৰ আগে কংগ্ৰেছত কোনো নাথাকিব সকলো বিজেপিলৈ আহিব এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে সবেই বিজেপিত আহিছে হেতু আলোচনা হ'ব লাগিব তাৰ মাজত বিজেপিৰ দুই এজন কংগ্ৰেছত যাব তাৰো আলোচনা হ'ব লাগিব গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে কংগ্ৰেছত কোনো নাথাকে সব বিজেপিতে আহিব অসম জনসংঘ হ'ব পাৰে আমি শুভেচ্ছা জনাব লাগে হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছো কাৰণ যদি হিন্দুৰ স্বাৰ্থ অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ গতিকে তাক আমি আদৰণি জনাব লাগে কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে সবেই বিজেপিত আহিছে হেতু আলোচনা হ'ব লাগিব তাৰ মাজত বিজেপিৰ দুই এজন কংগ্ৰেছত যাব তাৰো আলোচনা হ'ব লাগিব গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে কংগ্ৰেছত কোনো নাথাকে সব বিজেপিতে আহিব অসম জনসংঘ হ'ব পাৰে আমি শুভেচ্ছা জনাব লাগে হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছো কাৰণ যদি হিন্দুৰ স্বাৰ্থ অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ গতিকে তাক আমি আদৰণি জনাব লাগে কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে সবেই বিজেপিত আহিছে হেতু আলোচনা হ'ব লাগিব তাৰ মাজত বিজেপিৰ দুই এজন কংগ্ৰেছত যাব তাৰো আলোচনা হ'ব লাগিব গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে কংগ্ৰেছত কোনো নাথাকে সব বিজেপিতে আহিব
অসম জনসংঘ হ'ব পাৰে, আমি শুভেচ্ছা জনাব লাগে। হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে। গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছোঁ, কাৰণ যদি হিন্দুৰ স্বাৰ্থ, অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ। গতিকে তাক আমি আদৰণি জনাব লাগে। কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে। গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই? আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে, চবেই বিজেপিত আহিছে, সেইটো আলোচনা হ'ব লাগিব। তাৰ মাজত বিজেপিৰো দুই এজন কংগ্ৰেছত যাব, তাৰো আলোচনা হ'ব লাগিব। গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব। কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে, চব বিজেপিতে আহিব। অসম জনসংঘ হ'ব পাৰে, আমি শুভেচ্ছা জনাব লাগে। হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে। গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছোঁ, কাৰণ যদি হিন্দুৰ স্বাৰ্থ, অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ। গতিকে তাক আমি আদৰণি জনাব লাগে। কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে। গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই? আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে, চবেই বিজেপিত আহিছে, সেইটো আলোচনা হ'ব লাগিব। তাৰ মাজত বিজেপিৰো দুই এজন কংগ্ৰেছত যাব, তাৰো আলোচনা হ'ব লাগিব। গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব। কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে, চব বিজেপিতে আহিব। অসম জনসংঘ হ'ব পাৰে, আমি শুভেচ্ছা জনাব লাগে। হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে। গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছোঁ, কাৰণ যদি হিন্দুৰ স্বাৰ্থ, অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ। গতিকে তাক আমি আদৰণি জনাব লাগে। কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে। গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই? আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে, চবেই বিজেপিত আহিছে, সেইটো আলোচনা হ'ব লাগিব। তাৰ মাজত বিজেপিৰো দুই এজন কংগ্ৰেছত যাব, তাৰো আলোচনা হ'ব লাগিব। গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব। কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে, চব বিজেপিতে আহিব। অসম জনসংঘ হ'ব পাৰে, আমি শুভেচ্ছা জনাব লাগে। হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে। গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছোঁ, কাৰণ যদি হিন্দুৰ স্বাৰ্থ, অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ। গতিকে তাক আমি আদৰণি জনাব লাগে। কংগ্ৰেছ